Hey guys, welcome to our YouTube channel. আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য উইথ সাকসেছ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তথ্য উইথ সাকসেছ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল এডিআৰি মহাসংগ্ৰাম এতিয়াই জইন হৈ লওক। তাত আমি ৰেগুলাৰ মক টেষ্ট আৰু আমি ক্লাছ নোটছসমূহ প্ৰভাইড কৰি আছোঁ, লগতে PDF-সমূহ দি আছোঁ আৰু আপোনালোকে তাত আমাক নিজৰ ডাউটসমূহো পোনপটীয়াকৈ আমাক ক'ব পাৰিব। ঠিক আছে, তো আমি কৈছিলোঁৱেই আমি MCQৰ লগতে ওৱান লাইনাৰ কুৱেশ্যনো লৈ আহিম। তো ওৱান লাইনাৰ কুৱেশ্যনৰ এটা ভিডিঅ' লৈ আহিছোঁ, লিটাৰেচাৰ এণ্ড কালচাৰ, যিহেতু ইম্পৰ্টেণ্ট হয়। তো কুৱেশ্যন নম্বৰ 1 কি আছে মন কৰক। ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী মেগাজিনৰ কথা আমি সকলোৱে শুনিছোঁ। জোনাকী মেগাজিন কেতিয়া ফাৰ্ষ্ট পাব্লিছ কৰা হয়? তো জোনাকী মেগাজিন ফাৰ্ষ্ট পাব্লিছ কৰা হয় 1889 চনত। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটো কি আছে আমি সেইটোও মন কৰিম। তাত দিয়া আছে দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ অফ। যোৱাকালি এইটো কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ, 1917 চনত যে হৈছিলে, ক'ত হৈছিলে আমি সেয়াও আলোচনা কৰিছোঁ, শিৱসাগৰ, হয়নে? আৰু সেই শিৱসাগৰত প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা, হয়নে? পদ্মনাথ গোহাঁই বৰুৱা। পৰৱৰ্তী কুৱেশ্যনটোত আমি যাম, কুৱেশ্যন নম্বৰ 3, সেইটো মন কৰিম আমি। কুৱেশ্যন নম্বৰ 3 কি আছে? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? সেইটোৱে আলোচনা কৰিয়ে গ'লোঁ। তো পদ্মনাথ গোহাঁই বৰুৱা ইজ দ্য কাৰেক্ট এনচাৰ। তো কুৱেশ্যন নম্বৰ 4 কি আছে? সভা ব্ৰহ্ম ৱাজ এছ'চিয়েটেড উইথ তেওঁ ফাইন আৰ্টছৰ লগত জড়িত আছিলে। তো হু হেড এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ ইন বৰপেটা? তো বৰপেটা সত্ৰ কোনে এষ্টাব্লিছ কৰা হৈছিলে? বহুতে এইটো কি কৰিব? শংকৰদেৱ লিখি আহে, কিন্তু এইটো মাধৱদেৱ হয় শুদ্ধ উত্তৰ। বৰদোৱা বুলি ক'লেহে শংকৰদেৱ হ'ব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6টোত আমি যাম। কুৱেশ্যন নম্বৰ 6টো কি আছে আমি সেইটো মন কৰিম। ঠিক আছে, তাত আছে ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট হিচাপে ভূপেন হাজৰিকা কোন চনত কি কৰা হয়, মানে ইলেক্ট কৰা হয়? তো তেওঁক 1993 চনত অসম সাহিত্য সভাৰ কি কৰা হয়? প্ৰেচিডেণ্ট হিচাপে ইলেক্ট কৰা হয়। আপোনালোকে কমেণ্ট বক্সত জনাব তেওঁ কোন অধিৱেশনৰ সভাপতি আছিল। কুৱেশ্যন নম্বৰ 7 কি আছে? হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড? তো সাহিত্য একাডেমি এৱাৰ্ড বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিলে? আৰু সেইখন আছিলে ইয়াৰুইংগম, হয়নে? ইয়াৰুইংগম আছিলে। আৰু এইখন কোনে লিখিছিলে বাৰু? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, মনত ৰাখিব, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইংগম। আৰু তেওঁ প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। তেওঁৰ এখন আছিলে, তো কি আছিলে নামটো আমাক জনাব। কুৱেশ্যন নম্বৰ 8তনো কি আছে? কুৱেশ্যন নম্বৰ 8ত আছে মেডাম মেফিৰ বিষয়ে। তো মেডাম মেফি ফেষ্টিভেল কেতিয়া পালন কৰা হয়? এনুৱেলি। তো বছৰেকত পালন কৰা হয়। আৰু কেই তাৰিখে পালন কৰা হয় আমিতো আহোমসকলে গম পাওঁৱেই। তো 31 জানুৱাৰী তাৰিখে মেডাম মেফি কি কৰা হয়? পালন কৰা হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 9টোত আমি যাম। কুৱেশ্যন নম্বৰ 9টোত কি আছে? কুৱেশ্যন নম্বৰ 9টোত আছে হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ দ্য বকুল বনৰ কবি? বকুল বনৰ কবি বুলি কোনগৰাকী ৰাইটাৰক জনা যায় অসমীয়া? তো তেওঁ আছিলে আনন্দ চন্দ্ৰ বৰুৱা। তো আনন্দ চন্দ্ৰ বৰুৱা কি হয়? বকুল বনৰ কবি বুলি কোৱা হয়। ঠিক একেধৰণে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি কোৱা হয়। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। তো এইখিনি আপোনালোকে মনত ৰাখি থ'ব। তো এতিয়া কথা হ'ল আনন্দ চন্দ্ৰ বৰুৱা কি কৰা হয়? বকুল বনৰ কবি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10টোত কি আছে? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল হালধীয়া চৰায়ে বাওধান গায়? তো হালধীয়া চৰায়ে বাওধান গায় হোমেন বৰগোহাঁঞিৰ এখন কিতাপ হয়। তেওঁতো সাহিত্য একাডেমি বঁটাও লাভ কৰিছিলে পিতা পুত্ৰৰ কাৰণে। তেওঁৰ এখন গ্ৰন্থ পিতা পুত্ৰ উপন্যাস। কুৱেশ্যন নম্বৰ 11টোত যাম। কুৱেশ্যন নম্বৰ 11টোত কি আছে সেইটো আপোনালোকে মন কৰক। কুৱেশ্যন নম্বৰ 11টোত আছে হুইচ আছামিজ ফিল্ম ব্ৰেক দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ 2014? 2014 চনত কোনখন অসমীয়া ফিল্মে কি কৰিছিলে? নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিলে। আৰু সেইখন আছিলে অজেয়। আমি সকলোৱে হয়তো জানো অজেয় ফিল্মখনে নেশ্যনেল এৱাৰ্ড লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 12ত হু ৱাজ দ্য ফাৰ্ষ্ট
Secretary of the অসমীয়া ভাষা উন্নতি সাধিনী সভা তো তেওঁ আছিলে শিৱৰাম শৰ্মা বৰদলৈ তো অসমীয়া সাধিনী উন্নতি সাধিনী সভাৰ অভা উষা বুলি যাক কোৱা হয় তো তাৰ 1888ত আছিলে দেই এইটো মনত ৰাখিব তো তাৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে তো কুৱেশ্যন নম্বৰ 13টোত আমি যাম কুৱেশ্যন নম্বৰ 32 কি আছে তাত আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য এডিটৰ অফ আছামিজ মেগাজিন প্ৰান্তিকৰ এডিটৰ কোন হয় তেওঁ আছিলে ভৱেন্দ্ৰনাথ শইকীয়া হৈছে প্ৰান্তিকৰ এডিটৰ কুৱেশ্যন নম্বৰ 14 আছে ইন হুইচ ইয়েৰ অ মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ এ আছাম ষ্টেট ছং তো অ মোৰ আপোনাৰ দেশ অফিচিয়েলি 1927 চনত কি কৰা হয় এডপ্ট কৰা হয় কুৱেশ্যন নম্বৰ 15 কি আছে in which year the first Assamese novel Miri Jori was published. Miri Jori was published in the year of the 1894. সেইটো মনত ৰাখি থব মিৰি জৰি এখন বহুত জনবিখ্যাত কি হয় উপন্যাস হয় নহয় জানো আৰু এইখিনি মনত থাকিবই নিশ্চয় আপোনালোকৰ কুৱেশ্যন নম্বৰ 16 পালোগে আমি কুৱেশ্যন নম্বৰ 16 নো কি আছে মন কৰক হুইচ আছামিজ পয়েট ইজ অলছো নন এজ প্ৰেম আৰু ৰদালিৰ কবি তো প্ৰেম আৰু ৰদালিৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক কোৱা হয় হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াক প্ৰেম আৰু ৰদালিৰ কবি বুলি কোৱা হয় ঠিক আছে হু ডিৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা আছামিজ ফিল্ম শকুন্তলা ডিৰেক্ট কোনে কৰিছিলে ইয়াত সেইটোৱে সুধিছে তো আছামিজ ফিল্ম শকুন্তলা ডিৰেক্ট কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাই সেইখন ছবি কিন্তু লতি ঘটি আছিলে দেই Question number 18 কি দিয়া আছে মন কৰক the first Assamese to compile dictionary name হেমকোচিছ তো হেমকোষ কোনে কম্পাইল কৰিছিলে তো হেমচন্দ্ৰ বৰুৱাই কম্পাইল কৰিছিলে সেইটো মনত ৰাখি থব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19 টোত আমি যাম কুৱেশ্যন নম্বৰ 19 টোত কি আছে তাত দিয়া আছে who was the author of the book ইণ্ডিয়ান এগেইনষ্ট ইটছেল্ফ তো ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফখন যিখন বুক হয় এই বুকখনৰ অথৰ হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা এইটো আমি মনত ৰাখিবলগীয়া এটা কুৱেশ্যন নম্বৰ 22 কি দিয়া আছে তো ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই জাহ্নু বৰুৱাৰ ফাৰ্ষ্ট ফিল্ম হৈছে অপৰূপা যিখন তেওঁ ডিৰেক্ট কৰিছিলে তো অপৰূপা ঠিক আছে কুৱেশ্যন নম্বৰ 21 কি দিয়া আছে ইন হুইচ ইয়েৰ আছামিজ ফিল্ম হালধীয়া চৰায়ে বাওধান খাই উইন্স দ্য চিলভাৰ এণ্ড ব্ৰঞ্জ লিঅ'পাৰ্ড এৱাৰ্ড ইন লোকাৰ্নো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তো 1988 চনত পাইছিলে সেইটো আপোনালোকে মনত ৰাখি থব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 22 তাতনো কি উল্লেখ আছে আমি সেই সম্পৰ্কেও পঢ়িম দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বন কুঁৱৰী was written by এইটো বন কুঁৱৰী এটা ৰোমান্টিক পয়েম হয় এইটো চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিলে কুৱেশ্যন নম্বৰ 27ত আছে দ্য বুক মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা কোনে লিখিছিলে তো এইটো অৰূপা পতংগীয়া কলিতাই লিখিছিলে সেইটো আমি সকলোৱে হয়তো জানো কুৱেশ্যন নম্বৰ 24ত কি দিয়া আছে আমি সেই বিষয়ে আলোচনা কৰিম দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বান থিয়েটাৰ এষ্টাব্লিছ ইন তেজপুৰ ইন হুইচ ইয়েৰ তো বান থিয়েটাৰ 1906 চনত তেজপুৰত কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে পৰৱৰ্তী কুৱেশ্যনটোত আমি যাম কুৱেশ্যন নম্বৰ 25টো আমি পালোগে তাত কি দিয়া আছে মন কৰক হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই দ্য জ্যোতিপ্ৰসাদ আগৰৱালা আমি বহুতবাৰ আলোচনা কৰিছোঁ 1939 চনত ছেকেণ্ড ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰপালিটি কি কৰা হৈছিলে মুক্তি দিয়া হৈছিলে কুৱেশ্যন নম্বৰ 26ত কি দিয়া আছে দ্য অথৰ অফ দ্য অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ অথৰ হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা তো দেৱেন্দ্ৰনাথ বেজবৰুৱা ইজ দ্য অথৰ অফ দ্য অসমীয়া সাহিত্যৰ বুৰঞ্জী কুৱেশ্যন নম্বৰ 27ত কি দিয়া আছে who had written the book named প্ৰহ্লাদ চৰিত কোনে লিখিছিলে তো হেম সৰস্বতীয়ে লিখিছিলে মনত থাকিব নিশ্চয়কৈ কুৱেশ্যন নম্বৰ 28ত কি আছে প্ৰাচ্য চঞ্চাৱলী was edited by কোনে এডিট কৰিছিলে তো এয়া হৈছে ডক্টৰ মহেশ্বৰ নেওগে এডিট কৰিছিলে কুৱেশ্যন নম্বৰ 29ত আমি যাম কুৱেশ্যন নম্বৰ 29ত কি আছে মন কৰক তো তাত দিয়া আছে who was the second president of অসম সাহিত্য সভাৰ second president আছিলে চন্দ্ৰধৰ বৰুৱা সেইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 30 কি দিয়া আছে in addition to Assamese which another language from the state is included in the 8th schedule of the Indian Constitution তো definitely অসমীয়া আৰু বড়োৱে আছে আমাৰ অসমৰ পৰা 8th schedule কুৱেশ্যন নম্বৰ 31ত who had written the poetry
এন্থোলজি অলকানন্দা তো অলকানন্দা বুলি ক'লে আমি নলিনীমালা দেৱীৰ কথাই মনত পেলাব লাগিব কুৱেশ্যন নম্বৰ 32ত আমি যাম কুৱেশ্যন নম্বৰ 32 কি আছে তাত দিয়া আছে দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় পাব্লিছ ফ্ৰম অৰুণোদয় কিমান ক'ৰ পৰা পাব্লিছ কৰা হৈছিলে আৰু কিমান চনত পাব্লিছ কৰা হৈছিলে তো অৰুণোদয় পাব্লিছ কৰা হৈছিলে শিৱসাগৰৰ পৰা আৰু 1846 চনত ঠিক আছে Question number 33 আছে নামঘোষা কোনে নামঘোষা was written by কোনে ৰাইট কৰিছিলে ইয়াত হেতুৱে সুধিছে তো হেয়া হৈছে মাধৱদেৱ ঠিক আছে পৰৱৰ্তী question number 34 আমি যাম question number 34 নো কি আছে তাত আছে which one is the first Assamese novel ভানুমতি আৰু ভানুমতি কোনে লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে পৰৱৰ্তী question number 35 দিয়া আছে who is also known as the father of the ভ্ৰাম্যমান or mobile theater তো তেওঁ আসলে অচ্যুত লহকৰ ঠিক আছে পৰৱৰ্তী কোৱেশ্চনটো লৈ যাওঁ কোৱেশ্চন নম্বৰ 36 নো কি আছে হেতু আমি মন কৰিম কোৱেশ্চন নম্বৰ 36 ত আছে the illustrations work of the medieval Assamese text Hosti Vidyanabha was done by কোন সুকুমাৰ বৰকাহিনী কাৰ দিনত শিৱসিংহৰ দিনত Question number 37 কি দিয়া আছে who is also known as কলাগুৰু বুলি কাক জনা যায় আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় পৰৱৰ্তী question number 38 কি দিয়া আছে which one is the first Assamese color film তো ভাইটি আসলে প্ৰথম অসমীয়া color film ঠিক আছে পৰৱৰ্তী question লৈ যাওঁ question number 39 ৰ কি আমি লৈ আহিছিলো তো তাত আমি লৈ আহিছিলো which one was the first Assamese film to own President Silver Medal for the best special film কাৰণে ৰঙা পিলিছে কি কৰিছিলে Silver Medal লাভ কৰিছিলে question number 47 40 কি দিয়া আছে শংকৰদেৱ had established the first নামঘৰ at বৰদোৱাত শংকৰদেৱে কি কৰিছিলে first নামঘৰ establish কৰিছিলে তো হেতু আমি মনত ৰাখি থব লাগিব ঠিক আছে পৰৱৰ্তী question number 41 টো কি দি আছে which one is the first mobile theater of Assam প্ৰথম মোবাইল থিয়েটাৰ খন আছিল কোহিনুৰ থিয়েটাৰ ঠিক আছে পৰৱৰ্তী question number 42 আমি যাম question number 42 যাম ঠিক আছে গপকে এটা অকমান ভুলকে লিখি দিয়া থাকিলে তো এটো কোহিনুৰ থিয়েটাৰ নহয় নটৰাজ থিয়েটাৰ খুদৰাই লব আমাৰ টিকুৱে এটো ভুলকে টাইপ কৰি দিলে তো এটো নটৰাজ চিন্তা কৰিবলগীয়া নাই যিখিনি ভুলকে টাইপ হয় আমি সেইখিনি কমে আৰু জেনেৰেলি ভুলকে টাইপ নহয় কাৰণ মই এবাৰ চাওঁৱে তো 1963 নটৰাজ থিয়েটাৰ কি কৰা হৈছিল এষ্টাব্লিছ কৰা হৈছিল তো হেতু মনত ৰাখিব যে এটো কোহিনুৰ থিয়েটাৰ নহয় নটৰাজ থিয়েটাৰ আৰু নটৰাজ থিয়েটাৰ 1963 চনত এষ্টাব্লিছ কৰা হৈছিল ঠিক আছে question number 42 টো কি আছে হেতু মন কৰিম আমি who was the first American missionary to compile dictionary of the Assamese language to definitely Miles Monson কথা আমি জানো ঠিক আছে পৰৱৰ্তী question number 43 আমি কি লৈ আহিছিলো question number 43 আমি লৈ আহিছিলো who is the first Assamese recipient of the Sahitya Academy Award প্ৰথম পাইছিলে তুলসীনাথ দেৱা ঠিক আছে পৰৱৰ্তী question number 44 first novel of ৰজনীকান্ত বৰদলৈ to মিৰিজৰী প্ৰথম ৰজনীকান্ত বৰদলৈ নভেল হয় কিন্তু ইভাগে কিন্তু ভানুমতিহে প্ৰথম অসমীয়া নভেল আৰু প্ৰথম অসমীয়া ছপা উপন্যাস ছপা কৰা প্ৰিন্টেড নভেল বুলি কৈলে কিন্তু আমি লাহৰি কথা ক'ব লাগিব আৰু হেখনো কিন্তু পদ্মনাথ গোহাঁই বৰুৱাই হয় question number 45 আছে who had conferred গোপীনাথ বৰদলৈ with the title of the লোকপ্ৰিয় আৰু হেয়া হৈছে জয়ৰাম দাস দৌলতৰামে উপাধিটো প্ৰদান কৰিছিলে question number 46 ত কি আছে under whose guidance the Vrindavani Bastra was woven by Assamese weavers to Sankardev এটো আমি জানো কিমান বাৰ যে পঢ়িছো ওপৰ ঠিকই নাই নহয় জানো সহজ question number 47 হালদিয়া চৰায়ে বাওধান খাই own the National Film Award for the best feature film in the year to হালদিয়া চৰায়ে বাওধান খাই 1988 চনত কি কৰিছিলে National Film Award own কৰিছিলে নহয় জানো হেতু আমি মনত ৰাখি থব লাগিব question number 48 তনো কি আছে আমি সেই বিষয়ে মন কৰিম
হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী জোনাকীৰ ফাৰ্ষ্ট এডিটৰ হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা এতিয়া জোনাকীনো কিমান চনত পাব্লিছ কৰা হৈছিলে আমি আলোচনা কৰিছোঁ আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 49 হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি অফ দ্য বুক বনফুল যতীন্দ্ৰনাথ দুৱৰাই হয় কুৱেশ্যন নম্বৰ 50 আছে দ্য ফিল্ম হালধীয়া চৰাইয়ে বাওধান খাই ৱাটছ ডিৰেক্টেড বাই জাহ্নু বৰুৱা তো আজি ভিডিঅ' ইমানে আছিলে 50টা কুৱেশ্যনছ আমি আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ বাবে এই চিৰিজটো হেল্পফুল হৈছে যদি হেল্পফুল হোৱা যেন আপোনালোকে অনুভৱ হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে সিমান কি কৰিব লাইক এটা কৰিব ঠিক আছে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাক কমেণ্ট কৰিব ঠিক আছে কেনেকুৱা পাইছে ভিডিঅ'সমূহ বা টপিকসমূহ আপোনালোকে কেনেকুৱা বিচাৰে পৰৱৰ্তী সময়ত লগতে আমাৰ টেলিগ্ৰাম চেনেল আপোনালোকে জইন কৰি ল'ব কাৰণ তাত আমি মেইনলি মক টেষ্টসমূহ তাত ৰেগুলাৰকৈ দিওঁ মক টেষ্ট আমি তাত ৰেগুলাৰলি দিওঁ হয়নে ৰেগুলাৰটো মেইনটেইন কৰোঁ আৰু তাৰ লগতে আমি PDF নোটছ আমি সেইখিনিও তাত কি কৰোঁ আপলোড কৰি থাকোঁ তো সেইটোৱে যদি আমাক ফ'ল' কৰি থয় তো সেইসমূহ আপোনালোকে ফাইদা উঠাব পাৰিব তো আজিলৈ ইমানে থেংক ইউ ফৰ ৱাচিং চি ইন দ্য নেক্সট ভিডিঅ' আৰু তেতিয়ালৈকে আপোনালোকে নতুন এটা ভিডিঅ' আমি পুনৰ লৈ আহিম তো তেতিয়ালৈকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিব আৰু জয় অসম